নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহপল দাস। চাওক আজিৰ খবৰ। টিয়কৰ বলমত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এজন নিহত আৰু দুজন গুৰুতৰভাৱে আহত। নিউজৰ ৰিপৰ্ট। টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বলমা চাৰিআলিৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু। মৃত যুৱকজন মুদৈজানৰ ভৰলুৱা গাঁৱৰ হৰিদেৱ বৰা বুলি জানিব পৰা গৈছে। তাহাঁতি মানে মই ক'ব নোৱাৰোঁ, মই কৈছোঁ যে সি 3টা বজাত কাম ছুটি কৰিলে, কাম ছুটি কৰি গা ধুই পিনি মানে ল'ৰাটো মানে হেৰিলৈ আহিলে। এই আমাৰ বোলে জেঠাই ঘৰ এজনী ঘৰলৈ আছে, জেঠাই ঘৰলৈ যাওঁ বোলে, এই জেঠাই ঘৰলৈ যাওঁ মই বোলে মা বোলে, মই বোলো তই বহুত দেৰি নকৰিবি, তই ঘৰলৈ গুচি ভাত বনাওঁগৈ, ভাত খাব লাগিব সেইটোৱে ক'লো। তাৰপৰা ক'লত তাৰপৰা বোলে সেই মই বোলো সেই লগৰ এটা আছে, লগৰ এটাৰ লগত নাযাবি আকৌ বোলোতে হেৰিতে কৈছোঁ মই দেই, আকৌ তেনেকুৱা হৈ আছে আমাৰ বোলো আমাৰ লগত ভাল নাই সিহঁতি, আমাৰ ঘৰলৈ নাহে, আমাৰ মাতবোৰ নকয় সিহঁতি আমাৰ ঘৰলৈ নাহে। তাৰপৰা নাহিলত তাৰপৰা ইয়াক মাতি লগত লৈ গ'ল, বাইকত লৈ গ'ল, ৰাস চাবলৈ নিছিলে। ৰাস চাবলৈ নিওঁতে মই ফোন কৰিছোঁ, নক'লোঁ বুলি বোলে মই বোলে মা বোলে ৰাস চাবলৈ আহিলোঁ। কাৰ লগত বোলে আহিলোঁ বোলে আমি বোলে সেই চকুমুদা আৰু হৰিদেৱ বুলি কৈছে দেই। তাৰ মোৰ তহঁতি সোনকালে গুচি আহিবি আৰু দেৰি নকৰিবি। 3জন আহিছিলে ন? এতিয়া যিজন ঢুকালে তেওঁৰ নাম কি? নাজানো নহয়, হৰিদেৱ বুলি কৈছে, কিন্তু মই নাজানো। মোৰ ল'ৰা ৰাস চাবলৈ গৈছিলে, ৰাস চাবলৈ গৈছোঁ বুলিয়ে কৈছোঁ ছাৰ। হৰিদেৱৰ ঘৰ কোন জেগাত? আমাৰ সেইখিনিতে ছাৰ ওচৰতে হ'ব। কি গাঁও কয় সেইখন? মুদৈজান ভৰলুৱা কয়। মুদৈজান ভৰলুৱা। কিন্তু মই কিন্তু নাজানো ছাৰ। বাইকত আহিছিলে ন? বাইকতে চাগে, বাইকতে আহিছে চাগে, ঘৰৰ পৰা খোজকাঢ়ি আহিছে। উল্লেখযোগ্য যে মুদৈজান ভৰলুৱা গাঁৱৰ 3 যুৱক ক্ৰমে হৰিদেৱ বৰা, বিনোদ বৰা আৰু বাস্তৱ বৰাই ঘৰৰ পৰা সন্ধিয়া AS 03 AK 1983 নম্বৰৰ মটৰ চাইকেলখনেৰে লাহিং অঞ্চলৰ এখন ৰাস উপভোগ কৰিবলৈ গৈ থকা অৱস্থাত বলমা চাৰিআলিৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে। দুৰ্ঘটনাত হৰিদেৱ বৰা নামৰ যুৱকজনৰ থিতাতে মৃত্যু হোৱাৰ উপৰিও আন 2জন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱক 2জনৰ এজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।